Hello everyone, Job Education Channel to আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে এৰিয়াৰ ফালৰ পৰা মুকলি কৰিলে কিমান পদ আছে কোনটোত চাকৰিত সকলোখিনি আজি SLRC প্ৰকাশ কৰি দিছে। যেহেতু আমি কৈ আছিলো SLRC যেটো পৰীক্ষা হ'ব এডিআৰই এই পৰীক্ষাটোৰ আগতে আপোনাক সকলোখিনি লিষ্ট ভ্যাকেন্সি পঠিয়াই দিব। গতিকে সকলোখিনি আহিছে বলক তেনেহলে আপোনালোকে কোনটো চাকৰিৰ কাৰণে বেছি প্ৰিপাৰেচন চলাই আছে সেইখিনি জানিব পাৰিব কিমান পদ আছে। গতিকে পৰীক্ষাটো যেহেতু কালিলৈ আছে সকলোৱে ভালকৈ দিব। বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইখনে হৈছে নটিছখন য'ত উল্লেখ কৰিছে আপোনালোকৰ ডিটেইল ভ্যাকেন্সি ইয়াতে ক্লাছ 3 পোষ্টৰ কাৰণে উল্লেখ কৰিছে। ডিটেইল ভ্যাকেন্সিজ অফ ক্লাছ 3 পোষ্ট আন্ডাৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। আৰু লগতে ইয়াতে যদি চাই প্ৰথমতে আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ ডিটেইল ভ্যাকেন্সি ক্লাছ 3 পোষ্টৰ কাৰণে। আৰু লগতে ইয়াতে আপোনালোকক কি উল্লেখ কৰিছে ইসেনশিয়াল কোৱালিফিকেশ্যন এইবিলাকটো আপোনালোকে জানে। আৰু ইয়াতে কি পদৰ কাৰণে কিমান পদ আছে আমি সেইখিনি চাবলৈ বিচাৰিম। গতিকে ইয়াতে আপোনালোক কেটেগৰী যদি চাই ইয়াতে উল্লেখ কৰিছে জুনিয়ৰ ইন্সপেক্টৰ অডিটৰ কপ সুপাৰভাইজাৰ সুপাৰভাইজাৰ অনলি এনেধৰণে সকলোখিনি পদ ইয়াতে বেচেলৰ ডিগ্ৰীত ইনক্লুড আছে। কিমান পদ চাব পাৰে টোটেল আছে 206টা এইখিনি পদৰ কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JDAA তাৰপিছত এছিষ্টেণ্ট BDO পঞ্চায়ত যেটো আপোনাক গ্ৰাম সেৱক বুলি ক'ব পাৰি। ইয়াতে টোটেল 206টা আছে আৰু লগতে কেটেগৰী ওয়াইজ সকলোবিলাক ভাগ কৰি দিছে। ইয়াতে ধৰিব পাৰিছে টোটেল আপোনালোকৰ গ্ৰেণ্ড টোটেল যদি চাই 456টা আছে পোষ্ট ৰিজাৰ্ভৰ কাৰণে। ইয়াতে RFW কাৰণে 223টা আছে। এনেধৰণে সকলোখিনি ইয়াতে উল্লেখ কৰিছে। টোটেল নাম্বাৰ অফ পোষ্ট ৰিজাৰ্ভ ফৰ PWBD কাৰণে 25টা পোষ্ট ৰিজাৰ্ভেশ্যন ফৰ এক্স সাৰ্ভিসমেনৰ কাৰণে 6টা আছে। এনেধৰণে গ্ৰেণ্ড টোটেল ৰিজাৰ্ভ STP STHৰ কাৰণে কিমান কি আছে লগতে ৰিজাৰ্ভ SC কাৰণে কিমান আছে ইয়াতে টোটেল যদি চাই ইয়াতে উল্লেখ কৰিছে। এনেধৰণে সকলোখিনি নটিছ উল্লেখ কৰিছে। আৰু নেক্সট আপোনালোকে যদি চাই ইয়াতে কি পদ ইনক্লুড আছে নেক্সট যিখিনি জুনিয়ৰ এছিষ্টেণ্ট লগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰপিছত BDO তাৰপিছত গাঁও পঞ্চায়ত ছেক্ৰেটাৰী লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA কম্পিউটাৰ অপাৰেটৰ তাৰপিছত অপাৰেটৰ ফৰ কম্পিউটাৰ এনেকৈ LDA কাম টাইপিষ্ট ৰিচিপশ্যনিষ্ট এনেধৰণে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট কপিষ্ট তাৰপিছত এনেধৰণে এছিষ্টেণ্টখিনি পদৰ কাৰণে য'ত আপোনালোকক বিচাৰিছিলে বেচেলৰ ডিগ্ৰী কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা অফ 6 মান্থছৰ কাৰণে। ইয়াতে সেইখিনিত উল্লেখ কৰিছে আপোনালোকৰ গ্ৰেণ্ড টোটেল 2002টা আছে। আৰু এইখিনি যদি চাই কিহৰ কাৰণে আছে ওপেন কেটেগৰীৰ কাৰণে। ওপেন কেটেগৰীৰ কাৰণে লিষ্টটো এফালে আছে। আপোনালোকে যদি চাই ওপেন কেটেগৰীত আছে 2002টা। আৰু লগতে ইয়াতে যদি চাই নেক্সট আপোনালোকৰ গ্ৰেণ্ড টোটেল ভেকেন্সি যদি এই লিষ্টত চাই তেতিয়া আপোনালোকে দেখা পাব টোটেল ইয়াতে 3478টা আছে। লগতে ইয়াতে আপোনালোকৰ পোষ্ট ৰিজাৰ্ভেশ্যন এক্স সাৰ্ভিসমেনৰ কাৰণে 40টা আছে। নেক্সট এনেধৰণে সকলোখিনি উল্লেখ কৰিছে। আৰু লগতে লাইব্ৰেৰী এছিষ্টেণ্ট কিবাকিবি আছিলে সেইখিনি কাৰণে যদি চাই ইয়াতে ভেকেন্সিখিনি উল্লেখ কৰি দিছে। ইসেনশিয়াল কোৱালিফিকেশ্যনখিনি ষ্ট'ৰ কিপাৰ এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ টেলিফোন অপাৰেটৰ লাইব্ৰেৰিয়ান এছিষ্টেণ্ট লাইব্ৰেৰিয়ান লাইব্ৰেৰী এছিষ্টেণ্ট এনেধৰণে যদি চাই গতিকে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্ট যিখিনি আৰু লগতে ফিল্ড এছিষ্টেণ্ট সকলোখিনি ৰেকৰ্ড কিপাৰ এইখিনি এনেধৰণে যদি চাই যেটো প্ৰথমখিনিত আছে আপোনালোকৰ ওপেন কেটেগৰীৰ কাৰণে ইয়াতে আছে 1458টা। আৰু লগতে টোটেল ৰিজাৰ্ভ ফৰ STHৰ কাৰণে যদি চাই ইয়াতে এই ডিটেইলছখিনি উল্লেখ কৰিছে কিমান 8টা 2টা আৰু গ্ৰেণ্ড টোটেল যদি চাই 151টা আছে। যেটো আপোনালোকে যদি মন কৰে ইয়াতে ৰিজাৰ্ভ ফৰ PWBD কাৰণে এইখিনি হৈছে ইয়াৰ তালিকা। লগতে ৰিজাৰ্ভ এক্স সাৰ্ভিসমেনৰ কাৰণে আছে এটা। নেক্সট আপোনালোকৰ যেটো লিষ্ট উল্লেখ HSLC যেটো কালিলৈ আপোনালোকৰ পৰীক্ষা হ'ব তাতে যদি চাই আপোনালোকৰ গ্ৰেণ্ড ওপেন কেটেগৰীত যদি চাই 1458 গ্ৰেণ্ড টোটেল যদি চাই 2670। লগতে এনেধৰণে কেটেগৰী ওয়াইজ ভাগ কৰি দিছে লিষ্টখনত এনেধৰণে মন কৰিলে দেখা পাব। আৰু OBC MOBC কাৰণে ইয়াতে আছে 621টা আৰু 185টা। নেক্সট যদি চাই আপোনালোকৰ যেটো এখন হৈছে SSLC আৰু হাই ছেকেণ্ডেৰী পৰা সায়েন্সৰ কাৰণে কিমান পদ আছিলে সেইখিনি আপোনালোকে জানিব পাৰিব। ইয়াতে 578টা আছে। আৰু ওপেন কেটেগৰীৰ কাৰণে 368টা। আৰু ইয়াতে বহুত কম্পিটিশ্যন হ'ব যিহেতু পদৰ সংখ্যা বহুত কম। লগতে যিসকলৰ ড্ৰাইভিং লাইচেন্স LMV আছে তেওঁলোকৰ কাৰণে অল টোটেল 310টা আছে। আৰু ওপেন কেটেগৰীৰ কাৰণে 225টা আছে। এনেধৰণে সকলোখিনি ভাগ কৰিছে। আৰু গ্ৰেণ্ড টোটেল যদি চাই 4352টা এনেধৰণে সকলোখিনি। আৰু ইয়াতে গ্ৰেণ্ড টোটেল যদি চাই এইটো হৈছে একদম টোটেলটো দেই গ্ৰেণ্ড টোটেল 7650 আৰু এইটো হৈছে ওপেন কেটেগৰীৰ কাৰণে 4352টা। এনেধৰণে সকলোখিনি কেটেগৰীৰ কাৰণে ভাগ কৰি দিছে। যথেষ্টখিনি আছে পদ। লগতে ইয়াতে ডিসেবিলিটি কেণ্ডিডেটৰ কাৰণে ইয়াতে উল্লেখ কৰি দিছে PHA যেটো ব্লাইণ্ডনেছ এণ্ড লো ভিজনৰ কাৰণে PHB মানে হৈছে ডিফ এণ্ড হাৰ্ড অফ হিয়াৰিং। এনেধৰণে সকলোখিনি লোকোমোটৰ ডিসেবিলিটি সকলোভাৱে ইয়াতে উল্লেখ কৰিছে। অল কেণ্ডিডেট হু আৰ শৰ্ট লিষ্টেড টু বি সাকসেসফুল ইন দ্য ৰিটেন এক্সামিনেশ্যন হেভ টু এপিয়াৰ ইন কম্পিউটাৰ টেষ্ট অৰ্ডাৰ টেষ্ট সাবসিকুৱেণ্টলি। অৰ্থাৎ আপোনালোকে এই পৰীক্ষাটো পাছ কৰিলে আপোনালোকৰ নেক্সট যেটো কম্পিউটাৰ টেষ্ট সেই সকলোখিনি উল্লেখ কৰি দিব নেক্সট আপোনালোকৰ। আৰু এইখন হৈছে এনেধৰণে নটিছখন উল্লেখ কৰিলে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হওক। তাতে আপোনালোকে সকলোখিনি এই PDF লাভ কৰিব নিজৰ চকুৰে আপোনালোকে চাই ল'ব পাৰিব ভাল ধৰণে। তো সকলোৱে ভাল ধৰণে প্ৰিপাৰেশ্যন চলাই আছে। কাইলৈ যাতে ভালকৈ সকলোৱে পৰীক্ষা দিয়ে। আৰু কিবা যদি জানিব লগা থাকে নিশ্চিতৰূপে জনাব পাৰে। যদি এডমিট কাৰ্ড এতিয়াও ডাউনলোড কৰিব পৰা নাই আমাৰ টেলিগ্ৰাম চেনেলত মেছেজ কৰিব পাৰে। তো ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।